নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা। অসমৰ প্ৰায় 4 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। বানত ক্ষতিগ্ৰস্ত লোকৰ ঘৰ নিৰ্মাণ কৰি দিব চৰকাৰে। মোদী চৰকাৰে ৰাজ্যবাসীক দিলে ভাল খবৰ। অসমৰ প্ৰায় 4 লাখ লোকে বিনামূলীয়াকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ ঘৰ নিৰ্মাণ কৰি দিব চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমত 3.8 লাখ নতুন গৃহৰ অনুমোদন। এই গৃহ নিৰ্মাণৰ বাবে প্ৰায় 5,000 কোটি টকা ব্যয় কৰা হ'ব। বানপীড়িত অঞ্চলসমূহৰ বাবে অনাগত দিনত অধিক PMAYG গৃহৰ অনুমোদন দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। বন্যাত্মসকল PMAYGৰ সুবিধাৰ পৰা বঞ্চিত নহ'বলৈ গৃহৰ হিতাধিকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হৈছে। PMAYGৰ হিতাধিকাৰী চিনাক্তকৰণৰ বাবে চলি থকা সমীক্ষাৰ সময়সীমা 15 দিন বৃদ্ধি কৰা হৈছে। আৰু চাহ বাগিচাৰ শ্ৰমিকক PMAYৰ সুবিধাৰ আওতালৈ অনাৰ বাবেও ডিজিটেল সমীক্ষাৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু বানপীড়িত কৃষকৰ বাবে 832.70 কোটি টকাৰ কৃষি কাৰ্যসূচীৰ অনুমোদন। কৃষিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত কৃষি যান্ত্ৰিকীকৰণৰ বাবে 33.36 কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। লগতে উদ্যান শস্যৰ উন্নয়নৰ বাবেও 96.87 কোটি টকাৰ অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকৰ অন্তত এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বীৰ লাচি থানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। অসম আৰক্ষীক এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰৰ SSP পাপুৰী চেতিয়াক তদন্তৰ নিৰ্দেশনা। তদন্তৰ বাবে বিহুবৰলৈ ৰাওনা অসম আৰক্ষীৰ IG ER KJ শইকীয়া। গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা DIG ডক্টৰ ৰবীন কুমাৰ আৰু ফৰেন্সিক দল। বিহুবৰ থানাত 10/26 নম্বৰৰ গোচৰৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজি ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ মিলাদুন নবী। ঈদ মিলাদুন নবী উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই সন্দৰ্ভত কয় যে হজৰত মহম্মদৰ মহান জীৱন আৰু শিক্ষাই আমাক উচ্চ নৈতিকতাৰ অনুপ্ৰেৰণা যোগায়। আহক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন প্ৰগতিশীল ভাৰত গঢ়ি তোলাত সকলোৱে বৰঙণি আগবঢ়াওঁ। এই মন্তব্য দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বাংলাদেশীক মৰাটো আমাৰ জাতীয় দায়িত্ব। মিয়াৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ কৰিব বীৰ লাচি থানাৰ 30,000 সৈনিকে। সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰাৰ হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। সিহঁতে আমাৰ এজনক মাৰিছে, আমিও সিহঁতক মাৰিম। বাংলাদেশীক মৰাটো আমাৰ জাতীয় দায়িত্ব। বানৰ সুযোগ লৈ শিৱসাগৰত প্ৰৱেশ কৰিছে 7,000 বাংলাদেশী। জাতিৰ বৰঘৰত বাংলাদেশী, মিয়াৰ আক্ৰমণ সহ্য কৰা নহ'ব। আমাৰ খিলঞ্জীয়া অসমীয়া যুৱকক ৰডেৰে মৰিয়াই হত্যা কৰিলে বাংলাদেশীয়ে। ইয়াৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ কৰাৰ হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। সন্দেহজনক লোকে শিৱসাগৰত বেটাৰী ৰিক্সা চলাই আছে। প্ৰতিজন সন্দেহজনক লোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড পৰীক্ষা কৰিব বীৰ লাচি থানাই। মানৱ চেতিয়াৰ মৃত্যুৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি বিহাৰ দাবী বীৰ লাচি থানাৰ। বীৰ লাচি থানা অসমৰ 30,000 সৈনিকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। সংবাদ মাধ্যমৰ সন্মুখত এই হুংকাৰ দিছে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই। পৰৱৰ্তী খবৰ, নেপালত ভয়ংকৰ বানপানী। তিব্বতৰ পৰা অহা আকস্মিক বানত বিধ্বস্ত উত্তৰ নেপাল। নেপালৰ ভয়ংকৰ বানপানীত 1,000 লোক উঠি যোৱাৰ সন্দেহ।
চৰকাৰী তথ্য অনুসৰি এই বানত উঠি গ'ল 60টা ঘৰ 3খন দলং। এই পৰ্যন্ত মৃত্যু হৈছে 13জন লোকৰ। টাইমৰা সীমান্ত চকীত নিয়োজিত 9জন নিৰাপত্তাৰক্ষী সন্ধানহীন। পৰৱৰ্তী খবৰ, 60 টকা মূল্যৰ পিঁয়াজ আপুনি পাব মাত্ৰ 35 টকাত। আহি আছে কান্দা এক্সপ্ৰেছ। আজি মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা 800 টন পিঁয়াজ লৈ অসম পাবহি এই বিশেষ ৰেলখন। গুৱাহাটীৰ লগতে দেশৰ 5খন চহৰলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে এই কান্দা এক্সপ্ৰেছ নামৰ ৰেলখন। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত। অসমৰ 13গৰাকী পুৰুষ মহিলাক কাশ্মীৰত বিক্ৰী কৰাৰ ভয়ংকৰ প্লেন। দৰিদ্ৰ লোকক ফুচুলাই নি কাশ্মীৰত বেচাৰ ষড়যন্ত্ৰ কৰা তাইজুদ্দিন আলী পৰিল আৰক্ষীৰ জালত। বন্ধ কোঠাত ৰঙিয়া আৰক্ষীৰ বৃহৎ অভিযান। অসমৰ পুৰুষ মহিলাৰ সৈতে ভয়ংকৰ পৰিকল্পনা তাইজুদ্দিন আলীৰ। দৰিদ্ৰ লোকক ফুচুলাই নি কাশ্মীৰত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ। কাশ্মীৰলৈ নিয়াৰ পথত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল 3গৰাকী মহিলাসহ 13জন। এই 13জনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যৰ পৰা মানৱ সৰবৰাহৰ আন এক ভয়ংকৰ কাণ্ড পোহৰলৈ। ৰঙিয়াৰ উদিয়ানাত বন্ধ কোঠাত চলিল ৰঙিয়া আৰক্ষীৰ অভিযান। পত্নীসহ আৰক্ষীৰ জালত পৰিছে মানৱ সৰবৰাহকাৰী তাইজুদ্দিন আলী। দৰিদ্ৰ লোকক টকা লোভ দেখুৱাই টাৰ্গেট মানৱ সৰবৰাহকাৰী চক্ৰৰ। শ্ৰমিক হিচাপে কাশ্মীৰলৈ নিয়াৰ প্ৰলোভন দিয়া আনিছিল আটাইকে। আৰু 3গৰাকী মহিলাসহ 13জনকে লুকুৱাই ৰাখিছিল তাইজুদ্দিনৰ ঘৰৰ আন্ধাৰ কোঠাত। উল্লেখযোগ্য যে পূৰ্বে মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল তাইজুদ্দিন। পৰৱৰ্তী খবৰ, গাজাত 22,000 শিশুৰ জীৱন লোৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ এতিয়া ভয় লাগিছে নিজৰ পুত্ৰৰ জীৱনক লৈ। ইৰাণে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পুত্ৰক হত্যা কৰিব পাৰে বুলি চৰকাৰী সুৰক্ষা ব্যৱস্থা নিয়োজিত কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। আৰু ইয়াৰ পিছতে বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। 22,000 শিশুৰ প্ৰাণ লোৱা বেঞ্জামিন নেতানিয়াহুই বিচাৰিছে এইবাৰ নিজৰ পুত্ৰৰ সুৰক্ষা। যিকোনো মুহূৰ্তত ইৰাণে নেতানিয়াহুৰ পুত্ৰৰ প্ৰাণ ল'ব পাৰে বুলি শংকা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। ইৰাণৰ IRGCয়ে ইতিমধ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পুত্ৰক হত্যা কৰাৰ চেষ্টা চলাইছে। এটা চেনেলত দিয়া সাক্ষাৎকাৰত এই বিস্ফোৰক দাবী ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পৰিয়ালক ইৰাণে টাৰ্গেট কৰি লৈছে বুলি দাবী কৰিছে নেতানিয়াহুৱে। নেতানিয়াহুৰ পুত্ৰক চৰকাৰী সুৰক্ষা দিয়াক লৈ প্ৰশ্ন কৰিছিল ইজৰাইলী মিডিয়াই। গাজাৰ হাজাৰ হাজাৰ শিশুৰ প্ৰাণ লওঁতে কিয় হৃদয় কঁপা নাছিল নেতানিয়াহুৰ? এতিয়া নিজৰ পুত্ৰৰ মৃত্যুৰ আশংকাত চিন্তিত হৈ পৰা নেতানিয়াহুৰ বাবে আন শিশুৰ মূল্য নাই নেকি? নিজৰ পুত্ৰৰ বাবে সুৰক্ষা বিচৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰীক এতিয়া এইদৰে থকা সুৰক্ষা কৰিছে সমগ্ৰ বিশ্বই। পৰৱৰ্তী খবৰ, পুনৰ অসম আৰক্ষীৰ জালত পাকিস্তান সংযোগী নেটৱৰ্কৰ এজেণ্ট। হাইলাকান্দিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাকিস্তানস্থিত শ্বাহজাদ ভাতৃ নেটৱৰ্কৰ এজেণ্ট। ধৃত এজেণ্টজন ফজিল ইছলাম বৰভূঞা 21 বছৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বে ধুবুৰী, চিৰাং আৰু বৰপেটাৰ পৰা এই নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আন 3জন। পৰৱৰ্তী খবৰ, 1 ছেপ্টেম্বৰ 2026 পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। 1 ছেপ্টেম্বৰৰ পৰা কি নিয়ম সলনি হ'ব, আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব চাওঁ আহক। ছেপ্টেম্বৰৰ আৰম্ভণিতে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম পৰিৱৰ্তন হ'ব। এই পৰিৱৰ্তনে সাধাৰণ মানুহৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি খৰচ আৰু সঞ্চয়লৈকে সকলোতে প্ৰভাৱ পেলাব পাৰে। বেংকিং, গেছ চিলিণ্ডাৰ কৰ, ক্ৰেডিট কাৰ্ড, ভ্ৰমণ বা অন্যান্য গুৰুত্বপূৰ্ণ নিয়মত যিবোৰ পৰিৱৰ্তন আহিব সেইবোৰে আপোনাৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। কিছুমান পৰিৱৰ্তনে আপুনি আগৰ তুলনাত অধিক ধন দিবলগীয়া হ'ব পাৰে, আনহাতে কিছুমান পৰিৱৰ্তনে সকাহ দিব। গতিকে ছেপ্টেম্বৰ মাহ আৰম্ভ হোৱাৰ আগতেই এই সকলোবোৰ পৰিৱৰ্তনৰ বিষয়ে জনাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যদি কোনো নিয়মৰ অধীনত কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব লাগে তেন্তে সময়সীমালৈকে অপেক্ষা নকৰিব। প্ৰয়োজনীয় পদ্ধতিসমূহ সময়মতে সম্পূৰ্ণ কৰিলে অতিৰিক্ত চাৰ্জৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰি। গতিকে ছেপ্টেম্বৰ মাহত কাৰ্যকৰী হোৱা প্ৰতিটো ডাঙৰ পৰিৱৰ্তনৰ ওপৰত
চকু ৰাখক। 1 ছেপ্টেম্বৰৰ পৰা কি নিয়ম সলনি হ'ব চাওঁ আহক। প্ৰথম নিয়মটো হৈছে আপোনাৰ ভ্ৰমণৰ সৈতে জড়িত পৰিৱৰ্তন। 1 ছেপ্টেম্বৰৰ পৰা ভাৰতৰ পৰা বিদেশলৈ যোৱা যাত্ৰীসকলে আৰু ইমিগ্ৰেশ্যন কাউণ্টাৰত বৰ্ডিং পাছৰ ষ্টাম্প লগাব নালাগিব। এতিয়া যাত্ৰীসকলে মোবাইলত ইলেক্ট্ৰনিক বৰ্ডিং পাছ দেখুৱাই বা তাৰ ছপা কপি দেখুৱাই ইমিগ্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। বৰ্ডিং পাছত আৰু কোনো ডাক টিকট প্ৰদান নকৰে বিষয়াসকলে। ব্যুৰ' অৱ ইমিগ্ৰেশ্যনে এই পৰিৱৰ্তন কৰি প্ৰক্ৰিয়াটো সহজ আৰু দ্ৰুত কৰি তুলিছে। ইয়াৰ ফলত যাত্ৰীসকলৰ অতিৰিক্ত কাম কমি যাব আৰু অস্পষ্ট ডাক টিকটৰ সমস্যা নাথাকিব। এই নিয়ম ভাৰতৰ পৰা বহিৰ্ৰাজ্যলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। তাৰ পিছত নিয়মটো হৈছে বেংকৰ FD অৰ্থাৎ ফিক্সড ডিপজিটক লৈ। বেংকৰ FD বা ফিক্সড ডিপজিটৰ সৈতে জড়িত কিছুমান নিয়ম সলনি হ'ব। নতুন নিয়ম অনুসৰি 3 কোটি টকা বা তাতকৈ অধিক বৃহৎ জমা ধনৰ বাবে প্ৰতিটো কৰ্মদিনৰ পুৱা 10:10 ভিতৰত বেংকে নিজৰ ৱেবছাইটত সুতৰ হাৰ ঘোষণা কৰিব লাগিব। একেদিনাই জমা কৰা একে পৰিমাণৰ ধনৰ বিপৰীতে বেংকৰ বিভিন্ন শাখাই বেলেগ বেলেগ সুতৰ হাৰ দিব নোৱাৰিব। অৱশ্য বৃহৎ জমা ধনৰ বাবে বেংকে বিভিন্ন সুতৰ হাৰ নিৰ্ধাৰণ কৰিব পাৰিব। এই পৰিৱৰ্তনে সাধাৰণ মানুহৰ সৰু সৰু FDসমূহত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। নতুন নিয়মৰ লক্ষ্য হৈছে সুতৰ হাৰৰ স্বচ্ছতা বৃদ্ধি আৰু বেংক ব্যৱস্থাক স্বচ্ছ কৰি তোলা। অৱশ্য এই পৰিৱৰ্তনসমূহ 2026 চনৰ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। তাৰ পিছত নিয়মটো হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ। LPG গেছ চিলিণ্ডাৰ বুকিঙৰ পৰিৱৰ্তন হ'ব। ৰন্ধন গেছ ব্যৱহাৰ কৰা পৰিয়ালসমূহৰ বাবে এটা ভাল খবৰ। যিসকলে 23 আগষ্টৰ ভিতৰত LPG সংযোগৰ EKYC কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে শেষৰ তাৰিখ 31 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে। অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা EKYC আৰু সম্ভৱ নহ'ব। এই EKYC বা আধাৰ বায়োমেট্ৰিক নিশ্চিতকৰণ বাধ্যতামূলক কৰা হৈছে প্ৰতিজন গ্ৰাহকৰ বাবে। অন্যথা চিলিণ্ডাৰ ঘৰুৱা মূল্যত উপলব্ধ নহ'ব। ইতিমধ্যে ইণ্ডিয়ান অইল, HPCL আৰু BPCLে গ্ৰাহকসকলক এই প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ অৱগত কৰিছে। যিসকলৰ EKYC এতিয়াও বাকী আছে তেওঁলোককো এই বাৰ্তাৰ জৰিয়তে নতুন তাৰিখৰ বিষয়ে অৱগত কৰা হ'ব। গতিকে কামটো সময়মতে সম্পূৰ্ণ কৰক যাতে গেছ যোগানত কোনো সমস্যা নহয়। লগতে কাৰ্যকৰী হ'ব পৰা আন পৰিৱৰ্তনসমূহৰ ভিতৰত আছে ছেপ্টেম্বৰ মাহত LPG গেছ চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন। বেংকৰ FDৰ সুতৰ হাৰ সলনি হোৱাৰ সম্ভাৱনাও আছে, যাৰ ফলত আপোনাৰ সঞ্চয় আৰু ৰিটাৰ্ণত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ উপৰিও ATFৰ মূল্যও সলনি হ'ব পাৰে। লগতে ATMৰ চাৰ্জ সলনি হোৱাৰ সম্ভাৱনা আছে। এই সকলোবোৰ পৰিৱৰ্তনে সাধাৰণ মানুহৰ পকেটত বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে নতুন মূল্য আৰু নিয়মৰ ওপৰত চকু ৰাখিব লাগিব সাধাৰণ জনতাই।